আজিৰ আলোচনাত আপোনালোকৰ বাবে লৈ আহিছো আমি ইংৰাজী কওঁতে বা লিখোতে শতকাই ব্যৱহাৰ কৰা তিনিটা শব্দ need, necessary, necessity। অসমীয়াত যদি আমি ক'বলৈ যাওঁ প্ৰয়োজন, প্ৰয়োজনীয়, প্ৰয়োজনীয়তা। আহক বিস্তৃতভাৱে আলোচনা কৰোঁ। প্ৰথমটো শব্দ need। এই need শব্দটোৰ অসমীয়া অৰ্থ যদি আমি ক'বলৈ যাওঁ প্ৰয়োজন। এই need শব্দটোক আমি কেতিয়াবা verb হিচাপে আৰু কেতিয়াবা নাউন হিচাপে বাক্যত ব্যৱহাৰ কৰোঁ। প্ৰথমে চাওঁ আহক এই need শব্দটোক আমি verb হিচাপে কেনেকৈ ব্যৱহাৰ কৰোঁ এটা বাক্যত। I need a new laptop। যে মোক এটা নতুন লেপটপৰ প্ৰয়োজন হৈছে। I need some water। মোক অলপ পানীৰ প্ৰয়োজন হৈছে। এই দুয়োটা বাক্য I need a new laptop, I need some water, এই দুয়োটা বাক্যতে এই need শব্দটো verb হিচাপে ব্যৱহাৰ হৈছে। এটা action শব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে। আনহাতে কিছুমান বাক্যত আমি এই need শব্দটো noun হিচাপেও ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে food, shelter, water and clothing are our basic needs। যে খাদ্য, পানী, বস্ত্ৰ আৰু বাসস্থান আমাৰ প্ৰাথমিক প্ৰয়োজন। Basic need। No need to come so early। যে ইমান সোনকালে অহাৰ কোনো প্ৰয়োজন নাই। No need to come so early। গতিকে এই দুইটা বাক্য water, food, shelter and clothing are our basic needs। No need to come so early। এই দুইটা বাক্যতে need শব্দটো এটা noun হিচাপে ব্যৱহাৰ কৰা হৈছে। দ্বিতীয়টো শব্দ necessary। এই necessary শব্দটো হৈছে এটা adjective। এই necessary শব্দটোৰ অসমীয়া অৰ্থ হৈছে প্ৰয়োজনীয়। যিদৰে কৈছিলো যে মোক এটা নতুন লেপটপৰ প্ৰয়োজন হৈছে। I need a new laptop। কথাটো যদি মই এনেকৈ কওঁ যে এটা নতুন লেপটপ মোৰ বাবে প্ৰয়োজনীয়। A new laptop is necessary for me। যে এটা নতুন লেপটপ মোৰ বাবে প্ৰয়োজনীয়। Necessary। Please bring all the necessary documents for the interview। যে ইণ্টাৰভিউটোৰ কাৰণে প্ৰয়োজনীয় সকলো তথ্যপাতি লৈ আহিবা। প্ৰয়োজনীয় তথ্যপাতি necessary documents। গতিকে এই necessary শব্দটো হৈছে এটা adjective আৰু ইয়াৰ অসমীয়া প্ৰতিশব্দ হৈছে প্ৰয়োজনীয়। তৃতীয়টো শব্দ necessity। necessity শব্দটো হৈছে এটা noun। যিদৰে কৈছিলো মোক এটা নতুন লেপটপৰ প্ৰয়োজন। I need a new laptop। এটা নতুন লেপটপ মোৰ বাবে প্ৰয়োজনীয়। A new laptop is necessary for me। কিন্তু মই যদি কথাটো এনেকৈ কওঁ যে মোৰ কামত অসুবিধা হৈছে, অনলাইন কাম কৰাত অসুবিধা হৈছে, গতিকে নতুন লেপটপ এটাৰ প্ৰয়োজনীয়তা একেবাৰে স্পষ্ট। The necessity of a new laptop is quite obvious। যে এটা নতুন লেপটপৰ প্ৰয়োজনীয়তা একেবাৰে স্পষ্ট। মই গম পাইছো যে নতুন লেপটপ এটাৰ প্ৰয়োজনীয়তা কিমান। The necessity of a new laptop is quite obvious। গতিকে আজিৰ আলোচনাত আমি আলোচনা কৰিলো আমি শতকাই ইংৰাজী কওঁতে বা লিখোতে ব্যৱহাৰ কৰা তিনিটা ইংৰাজী শব্দ need, necessary আৰু necessity। এনেকুৱা বিভিন্ন শব্দ আছে কেতিয়াবা verb হিচাপে, কেতিয়াবা অকণমান ৰূপটো সলাই adjective হিচাপে আৰু কেতিয়াবা noun হিচাপে আমি বাক্যত ব্যৱহাৰ কৰোঁ সেই শব্দসমূহক। আশা কৰিছো যিসকলৰ এই শব্দকেইটাক লৈ অকণমান খুকুজা আছিল আমাৰ এই আলোচনাই কিছু সহায় কৰিছে সেই খুকুজা দূৰ কৰা। অতি শীঘ্ৰে আকৌ আহিম ইংৰাজী ব্যাকৰণৰ লগত সম্পৰ্কিত নাইবা ইংৰাজী শব্দাৰ্থৰ লগত সম্পৰ্কিত এটি নতুন বিষয় লৈ। আৰু এনেধৰণৰ শব্দ আপোনালোকৰ যদি মনলৈ আহিছে দেধাৰ শব্দ আছে এনেকুৱা verb, noun, adjective হিচাপে আমি যিসমূহ শব্দক ব্যৱহাৰ কৰোঁ কথাৰ মাজত আপোনালোকৰ যদি মনত পৰে মোলৈ পঠিয়াব মই নিশ্চয় আলোচনাৰ মাজলৈ লৈ আহিম। আৰু এই তিনিওটা শব্দ ব্যৱহাৰ কৰি আপোনালোকে বাক্য প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিব। আজিলৈ আহিছো, ধন্যবাদ।